নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি ৰেচন কাৰ্ড বনাব পৰা নাই তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। অনলাইনতে ৰেচন কাৰ্ড আপোনালোকে নিজে বনাই ল'ব পাৰিব, এপ্লাই কৰিব পাৰিব। চ' কেনেকৈ আপোনালোকে অনলাইনত ৰেচন কাৰ্ড বনাব? আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি nfsa.gov.in বুলি লিখি দিব। লিখি দিয়াৰ পিছত এইটো ৱেবছাইটলৈ আপোনালোকে গুচি আহিব। নেশ্যনেল ফুড ছিকিউৰিটি পৰ্টেল, ডিপাৰ্টমেণ্ট অফ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউটৰি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। চ' এইটো ৱেবছাইটত আপোনালোকে গুচি আহিব। গুচি অহাৰ পিছত আপোনালোকে প্ৰথমতে কি কৰিব? প্ৰথমতে আপোনালোকে কৰিব লাগিব, চাওক ওপৰফালে লিখা আছে চাইন ইন ৰেজিষ্টাৰ, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক পাব্লিক লগইন এণ্ড অফিচিয়েল লগইন। চ' আপোনালোকে নিজে কৰিব। তো পাব্লিক লগইনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত চাওক এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব আপোনালোকৰ সন্মুখত। চাইন ইন উইথ আধাৰ OTP, আধাৰ নম্বৰ এণ্ড কেপচা। চ' আপোনালোকে নতুন এপ্লাই কৰিব। তো আপোনালোক তললৈ আহি যাব। আহি যোৱাৰ পিছত ইয়াত চাওক লিখা আছে নিউ ইউজাৰ। নিউ ইউজাৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত নতুন এটা ইণ্টাৰফেচ আহি যাব। ৰেজিষ্টাৰ নিউ ইউজাৰ। নেম ইন ইংলিছ ইন আধাৰ। আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকৈ নামটো আছে ছেইম হুবহু তেনেকৈ লিখিব। তাৰপিছত ডেট অফ বাৰ্থটো আপোনালোকে ছেইম তেনেকৈ লিখিব, আধাৰ কাৰ্ডত যেনেকৈ আছে। জেণ্ডাৰটো চিলেক্ট কৰিব। লগইন ID এটা আপোনালোকে নিজে ক্ৰিয়েট কৰি ল'ব। তাৰপিছত পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড, ইয়াত পাছৱৰ্ড এটা বনাব। তাৰপিছত আকৌ কনফাৰ্ম পাছৱৰ্ড। ভেলিডেশ্যন মোড আধাৰ নম্বৰ, আপোনালোকৰ আধাৰ যিটো নম্বৰ আছে আধাৰ নম্বৰটো দিব। তাৰপিছত আকৌ তলত আধাৰ নম্বৰটো চিলেক্ট কৰিব। মোবাইল নম্বৰটো দিব, আপোনাৰ যিটো ৰেচন কাৰ্ডৰ লগত লিংক ৰাখিব সেইটো মোবাইল নম্বৰ দিব। যিকোনো এটা ইমেইল ID দি দিব। ষ্টেট আপোনালোকে চিলেক্ট কৰি ল'ব, আছাম। ডিষ্ট্ৰিক্ট দি দিব। তহচিল আপোনালোকৰ কি দি দিব, ভিলেজ কি দি দিব, পোষ্ট অফিচ কি, থানা কি, এই সকলোখিনি এড্ৰেছনত ষ্টাৰ মাৰ্ক লাগি আছে ইয়াত লিখিব। পিনক'ডটো দিব। কেপচা কোডটো ঢালিব। ঢলাৰ পিছত চাওক ৰিমাৰ্ক বুলি লিখা আছে, ইয়াত আপোনালোকে যিকোনো লিখিব পাৰে কিবা কিবি। লিখাৰ পিছত আই এগ্ৰি, এইটো যিটো টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, টাৰ্মছ কণ্ডিশ্যন, এইটো আপোনালোকে বক্সটো ক্লিক কৰি দিব। তাৰপিছত তলৰটো ছেকেণ্ডটো ক্লিক কৰি দিব, ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নতুন এটা পাছৱৰ্ড আহিব। পাছৱৰ্ড দি তাৰপিছত আপোনালোকে কি কৰিব, আকৌ চাইন ইন ৰেজিষ্টাৰত আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে আকৌ এইটো পেজলৈ গুচি আহিব। গুচি অহাৰ পিছত আপোনালোকে চাইন ইন ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত এনেকুৱা চাইন ইন উইথ আধাৰ কাৰ্ডৰ আহিব। চ' আপোনাৰ যিটো আধাৰ নম্বৰ দি ৰেজিষ্টাৰ কৰিছিলে আধাৰ নম্বৰটো বহাব। আৰু তলত যিটো কেপচা কোড আছে কেপচা কোডটো বহাই জেনেৰেট OTP ক্লিক কৰিব। আপোনাৰ নম্বৰত এটা OTP যাব। OTP হোৱাৰ পিছত OTPটো বহুৱাই লগইন কৰিব। লগইন কৰি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' থেংক ইউ।